সৰু ফুল চিঙিব। ইয়াৰ মানে সৰুৰ পৰা এনেকুৱা প্ৰতিভা কিছুমান আছে, সৰুৰ পৰা মানে যি মন যায় কিহকে বনাবলৈ চেষ্টা কৰে। সৰু সৰু আগতে মানে কিছুমান কাৰেণ্টৰ তাঁৰ লৈ কিছুমান বাল্ব বনায়, কাৰেণ্টৰ কিছুমান সৰু 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 সামগ্ৰী লৈ ফেন বনায়। ফেনখনে মানে আমাক গ'লে মানে কেতিয়াবা দেখায়, চুইচ দি দিয়ে, ধুনীয়াকৈ ওচৰত আহি পিনে হাৱা বতাহ ধুনীয়াকৈ বতাহ। তাৰপিছত স্কুলত যেতিয়া ইয়াক মানে বহুতে উৎসাহ দিলে বা ঘৰৰ ওচৰৰ মানুহসকলেও উৎসাহ দিলে, সেইটোকে দেখি মাকে এই সৰু এটা মানে কি বুলি কয় বেটা, তুমি যে এখন মুখখন বনাবলৈ লোৱা যে সেইটো কি বুলি কয়? ओम जय लक्ष्मी माता मैया जय लक्ष्मी। नमस्कार, मैं पिंकु और आपलोक सकलोके स्वागतम जानाइछु आमार फेमास आसाम चेनेलटोলৈ। আৰু আপোনালোকক আজি এনেকুৱা এটা ভিডিঅ' দেখাম যিটো ভিডিঅ'ত এজন সৰু ল'ৰাই তেওঁৰ প্ৰতিভা বিকাশ, ল'ৰাজনে মানে সৰুৰ পৰাই নে কেতিয়াৰ পৰাই কৰিছে মই নাজানো। আপোনালোকক দেখুৱাম বিভিন্ন ধৰণৰ মূৰ্তি যাৰে যেনেকুৱা হওক মানে বনাব পাৰে। আৰু সেইজন ল'ৰাই মানে এতিয়া যোনে তোনে দিছে মূৰ্তি বনাবলৈ। তেন্তে হ'লে যাওঁ বলক, আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে আপোনালোক সকলোকে আগন্তুক বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আপোনালোকক মই যে কৈছিলোঁ 13 বছৰ বয়সৰ এটি কণমানি ভাইটি, আৰু ভাইটিটোৱে দেখিছে ইমান সুন্দৰকৈ বনাইছে। কিহৰ মূৰ্তি আছিলে এয়া? লক্ষীমাৰ মূৰ্তি। আৰু প্ৰথমতে তোমাক আমাৰ ফেমাছ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ ফেমাছ আসাম চেনেলটোৱে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰিব, আৰু ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব। প্ৰথমতে তোমাৰ আমাৰ ফেমাছ আসাম চেনেলটোৰ দৰ্শকসকলক পৰিচয়টো দি দিয়া, তেওঁলোকে চাই আছে যিহেতু। তোমাৰ ঘৰ ক'ত, কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিদীপ বৰগোহাঁই। এবাৰ মই 6ত পাইছোগে। মোৰ ঘৰ দুলীয়াজান মাজগাঁও। মোৰ মাৰ নাম অৰ্পণা বৰগোহাঁই। প্ৰথমে আপোনালোকে দেখিছে এয়া লক্ষী, এপিনে লক্ষী এপিনে লক্ষী, আৰু এইখন হ'ল হাতৰ ওপৰত মানে এখন ফটো লৈ আছে কোনোবা, আৰু তেনেকুৱা এটা দেখাইছে। আৰু ইয়াত ধূপদানি, এয়া হুতুলি দেখিছে, ঢোলেৰে ইমান সুন্দৰকৈ বনাইছে, ভাল লাগিছে। আৰু তুমি এইবোৰ নিজে বনালানে? নিজে বনোৱা। ৰং কোনে কৰিলে? ময়ে কৰিলোঁ। এইপিনে আপোনালোকে মন কৰক, ভালকৈ যদি মন কৰে দেখিবলৈ পাব। এইফালে চাওক, মানে আপোনালোকে যেতিয়া যায় বোলে ক'ৰবাত গ'বলৈ পূজা কৰিবলৈ যায়, এনেকুৱা চেম টু চেম মূৰ্তি দেখে, এনেকুৱা চেম দেখিছে। নাক চাওক, চকু চাওক, আকৌ এইপিনে চাওক কাপোৰ কানি পিন্ধাই দিছে, এইপিনে চুলি চাওক ইমান ধুনীয়াকৈ লগাইছে, ধুনীয়াকৈ দেখিছে নহয়। আৰু তুমি কোন ক্লাছত কৈছিলা? 6ত। এবাৰ 6লৈ কৈছা। আৰু তুমি কেতিয়াৰ পৰা বনাইছা এইখিনি? মই আহাৰ পৰা বনাই আছোঁ। পৰা এনেই তুমি বনাবলৈ তুমি ক'ৰবাত শিকিছিলানে, মোবাইলত দেখিলানে, নে এনেই তোমাৰ মন গ'ল? মই মোবাইলতে চাই কাৰণে বনাবলৈ শিকিলোঁ। বনাবলৈ ন? ঘৰত কোনোবা আছে নেকি তেনেকুৱা ওচৰত শিকাই দিয়া বা? নাই, কোনো নাই, অকল ময়ে এইবিলাক কৰোঁ নিজে ন? দেখিছে ইমান ধুনীয়াকৈ বনাইছে। এইফালে ফেঁচা চৰাই বহি আছে, তাৰপৰা এইফালে আৰু বাকী আছিলে মানে কিছুমান বনাইছিলে বুলি শুনিছোঁ। ৰাজহাঁহ মোক ফটো দিছিলে, আৰু সেইবোৰ মানে এই বৰষুণ দি আছিলে তাতে, আৰু চাইকেল এখন পৰি মানে ভাগি থাকিলে। বাকী আপোনালোকক দেখুৱাম বাৰু। আৰু বাকী তুমি এতিয়া 6ত পঢ়ি আছা? এতিয়ালৈকে কিমানমান মূৰ্তি বনালা এনেই? এতিয়ালৈকে বহুত বনালোঁ। কিছুমান ঘৰতো আছে, কিছুমান ভাঙিলে। স্কুলত দিছা ন? মই এবাৰ সৰস্বতী পূজা হোৱাৰ সেইটোত মই সৰস্বতী এজনী দিছিলোঁ। আগতেও মই 3বাৰমান সৰস্বতী দিছিলোঁ। তাৰপিছত এবাৰ গণেশ দিছিলোঁ। গণেশ তোমাক যদি কোনোবা যদি কয় মোক বোলে এইটো মূৰ্তি বনাই দিয়ে, তুমি পাৰিবা নাই বনাই দিবলৈ? পাৰিবা। দেখিছে ইমান ধুনীয়াকৈ বনাইছে। আৰু কোনোবা যদি কয় মানুহৰ মূৰ্তি এটা বনাই দিয়ে, তেতিয়া পাৰিবা নাই? সেনেকৈ অকণমান চেষ্টা কৰিব লাগিব। আৰু চেষ্টা কৰিব মানে আপোনালোকে এতিয়া বয়স 13 বছৰমান হৈছে, লাহেকৈ শিকিছে। এনেই 2 বছৰমান হ'ল চাগে শিকা? হ'ল 2 বছৰমান হ'ল, পাৰিছে যে ইমানখিনি, সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে চাই কেনেকুৱা পাইছে ক'ব, যদি আপোনালোকক দৰকাৰ হয় ক'ব, ক'ৰ পৰা চাইছে কমেণ্ট কৰিব। আৰু দুলীয়াজানৰ মাজগাঁৱত আপোনালোকৰ যদি দৰকাৰ হয় তেতিয়াহ'লে কমেণ্ট কৰিব। ডেছক্ৰিপশ্যনত মোবাইল নাম্বাৰটো দিয়া থাকিব বাৰু, কণ্টেক্ট কৰিব পাৰিব। আৰু কাৰোবাৰ হয়তো কেতিয়াবা দৰকাৰ হ'ব পাৰে, মোৰতো কিবা কিবি কাৰণত লাগেই, পূজা অৰ্চনা হ'লেও লাগে আজিকালি। আৰু ভাইটিক যোগাযোগ কৰিলে হ'ব। বাকী পঢ়া শুনা ভালকৈ কৰা, তাৰে কামনা কৰিছোঁ। আৰু বাকী বিহু গীত জানা নাই? জানা? বহাগৰ বিহু আহি আছে, এতিয়া তুমি আমাৰ দৰ্শকসকলক বিহু গীত এটা শুনাই দিয়া হ'লে ভাল আছিলে। টকা আছে চাগে? টকা আছে। টকা এটা নমাই লওঁ ন? বাঁহীও লাগি আছে, দেখিছেনে ইমান সুন্দৰকৈ হৈছে। মই বাৰু এতিয়াতো এজন বন্ধুৰ ঘৰত জ্যোতিষমান তামুলী, আৰু তেওঁ মাতিছিলে। আৰু জ্যোতিষমানকো বহুত বহুত ধন্যবাদ জনাইছোঁ মতাৰ কাৰণে।
এতিয়া ইয়াত দেখিছে ভিডিঅ'খনে খুব বজাই হ'বলা ন সিয়ে বাৰু কেমেৰা কৰিছে দেই আৰু এতিয়া আছোঁ মই টিংখাঙলৈ আহিলোঁ মানে জ্যোতিষমান আমাৰ ঘৰলৈ এজন আলহী ভাইটি আহিছে সি বৰ ধুনীয়াকৈ মূৰ্তি বনাই বোলে তেন্তে ভাবিলোঁ মই যদি ইমান ধুনীয়াকৈ বনাই আৰু মোক ফটো দিছিলে চালোঁ ভাল লাগিছে ইমান সৰুতে বনাব যে পাৰিছে মানে কথাটো কি হ'ল ইমানখিনি বয়সত তাৰ যে মনটোৱে যে কৈছে তাৰ এটা যিখিনি প্ৰতিভা সেইখিনি বিকাশ কৰিছে তাক ভাল লাগিছে দেখি পিনে আৰু তোমাক কোনোবাই বনাবলৈও দিছিলে বনাব দিছে এতিয়া তুমি যে আহিলা কাৰ ঘৰলৈ আহিছা এবাৰ আপাৰ ঘৰলৈ আহিছোঁ আপা ক'ত আপা ঘৰ টিংখাঙত আপাক মতা আকৌ আপাকৰ ঘৰলৈ আহিছে বোলে আপাককো মাতি দিওঁ ন আপাক মাতি দিয়া আপা নমস্কাৰ আপোনাক আমাৰ ফেমাছ আছাম চেনেললৈ স্বাগতম জনাইছোঁ নিশ্চয় আৰু এই ভাইটিটো আপোনাৰ ভাগিন হৈছে ভাগিনে ইমান ধুনীয়াকৈ প্ৰতিমূৰ্তি বনাইছে আপোনাৰ কেনেকুৱা লাগিছে কেতিয়াৰ পৰা বনাইছে আপুনিতো জানিব নিশ্চয় আমি গৌৰাম্বিত মই প্ৰথম তোমাৰ চেনেললৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ তুমি আমাৰ ঘৰলৈ আজি আহিলা খুব ভাল পালোঁ তুমি আৰু আগবাঢ়ি যোৱা তাকে কামনা কৰিছোঁ আৰু সকলোৱে পিংকুক মৰম দিব ছাবস্ক্ৰাইব কৰিব এয়া হৈছে মোৰ ভাগিন মোৰ ভণ্টিৰ ল'ৰা ইয়াৰ মানে সৰুৰ পৰা এনেকুৱা প্ৰতিভা কিছুমান আছে সৰুৰ পৰা মানে যি মন যায় তিহকে বনাবলৈ চেষ্টা কৰে সৰু আগতে মানে কিছুমান কাৰেণ্টৰ তাঁৰ লৈ কিছুমান বাল্ব বনায় কাৰেণ্টৰ কিছুমান সৰু সামগ্ৰী লৈ ফেন বনায় ফেনখনে মানে আমাক গ'লে মানে কেতিয়াবা দেখায় ছুইচ দি দিয়ে ধুনীয়াকৈ ওচৰত আহি পিনে হাৱা বতাহ ধুনীয়াকৈ বতাহ মাৰে তাৰপৰা তেনেকৈয়ে এই মোবাইলত খুব এইবিলাক চাই মানে মূৰ্তি বনোৱা কিবা এনেকুৱা মাটিৰ বস্তু সামগ্ৰী বনোৱা খুব চাই ইয়াক খুব হেঁপাহ কৰে বনাবলৈ এই সাধাৰণ য'ৰ পৰা মাটি আনি পিটিকি মোহাৰি এনেকৈ বনাবলৈ চেষ্টা কৰে আকাৰ এটা দিয়ে মানে তেনেকৈ কৰি এতিয়া দেখিছে মূৰ্তি বনাব পৰা হ'ল আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এনেকৈ পেলনীয়া সামগ্ৰীয়ে কিছুমান বস্তু বনাবলৈ চেষ্টা কৰে এই মূৰ্তি বনাবলৈ লোৱা বহুত বেছি দিন হোৱা নাই এই সৰস্বতী পূজা এই গণেশ পূজাৰ মানৰ পৰা কথা নেকি তাই মাকে মানে মোলৈ ফোন কৰি কৈ থাকে আৰু কথাবিলাক বোলে আমাৰ বোলে এনেকুৱা বস্তু এটা বনাইছে তেনেকুৱা বস্তু এটা বনাইছে স্কুলত মানে এবাৰ গণেশ পূজাত এটা গণেশ বনাই পিনে মানে স্কুলত দিছেগৈ গণেশৰ প্ৰতিমূৰ্তি তাৰপিছত স্কুলতো শিক্ষকসকলে বাইদেউসকলে মানে খুব মানে ইয়াক মানে উৎসাহ জনাইছে ধূপ চুপ জ্বলাই পূজা কৰিছে তাৰ পিছত সৰস্বতী পূজা আহিল সৰস্বতী পূজাতো তেনেকৈ সৰস্বতীৰ প্ৰতিমূৰ্তি এগৰাকী বনাই পিনে স্কুলত দিছেগৈ স্কুলত সেই ছাৰ বাইদেউসকলে খুব উৎসাহ জনাইছে উৎসাহ জনোৱা দেখি তেতিয়ালৈকে ই অকণো একো মানে মুখা বা কিবা মানে ব্যৱহাৰ কৰা নাছিলে তাৰপিছত স্কুলত যেতিয়া ইয়াক মানে বহুতে উৎসাহ দিলে বা ঘৰৰ ওচৰৰ মানুহসকলে উৎসাহ দিলে সেইটোকে দেখি মাকে এই সৰু এটা মানে কি বুলি কয় বেটা তুমি যে এখন মুখখন বনাবলৈ লোৱা যে সেইটো কি বুলি কয় মোল্ড নে কি এনেকুৱা প্লাষ্টিকৰ এটা সামগ্ৰী পায় ৰবৰৰ সেইটো মানে অৰ্ডাৰ কৰি দিলে অনলাইনত খুব সৰু তাত মানে মুখখনটো মানুহে এনেকৈ আঙুলিয়ে কৰিব নোৱাৰে ন চেপটো নুঠিব খুব সৰু নাক এই প্ৰতিমূৰ্তিগৰাকী নাক সৰু চকু সৰু মুখেৰে মানে কিন্তু সমস্ত গাটো আঙুলি লগে ই নিজে বনাইছে মাটি খচি মেলি সকলো নিজে বনাইছে ভাল লাগিছে তাকে দেখি পিনে আৰু এতিয়া মাটিৰে বনাইছে পিছলৈ হয়তো এতিয়া আপোনালোকে যি দেখিলে বীৰ আমাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি তেনেধৰণৰ বনাব পাৰিব আপোনালোকে উৎসাহ যোগাব আৰু আপোনালোকে যদি ল'ম বুলি ভাবে যিকোনো ধৰণৰ আপোনালোকে অকল এনেকুৱা প্ৰতিমূৰ্তি বুলিয়ে নহয় হয়তো আৰু কেইদিনমানৰ পিছত চেষ্টা কৰি আছে যিহেতু আপোনাৰ যদি ফটো এখন দিয়ে তেতিয়াও প্ৰতিমূৰ্তি এটা বনাই দিব পাৰিব হয় নাই পাৰিবগৈ আৰু পঢ়া শুনাও কৰা খেল ধেমালিও কৰা সকলো ক্ষেত্ৰতে আগুৱাই যাব লাগে তাৰে কামনা কৰিছোঁ আৰু এতিয়া আমাৰ ৰঙালী বিহু আহি আছে কিবা এটা গীত এটা গুণগুণাই দিলে ভাল লাগিব গান মনতে নপৰিছে ন তোমাৰ জেঠাই নে কি হৈছিলে জেঠাই কৈ দিয়া তুমি গাই দিয়া গাব লাগিব জেঠাইকো গাবলৈ কৈছে মানে লাজ কৰিছে অলপমান আপুনিও গাই দিয়ক বিহু এটাই গাই দিয়ক তুমিও গাই দিবা মনতে নপৰিছে এতিয়া কিবা সৰু ফুল ফুলি আছে সৰু ফুল চিঙু লাগে সৰু ফুল চিঙিব নোৱাৰে
দিলে বাৰু এতিয়া বেলেগ এটি কিবা এটা গাই দিয়া আৰতি কৰা গীতকে গাই দিয়া তুমি পূজা আৰতি কৰা গীত জানা নহয় পূজা এটা গাই দিয়া লক্ষ্মী মাতা লক্ষ্মী বনাইছা যিহেতু লক্ষ্মী আৰতি কৰা গীত এটা গাই দিয়া ओम जय लक्ष्मी माता मैया जय लक्ष्मी माता तुम बिन मेरी संकट तुम बिन मेरी संकट ओम जय लक्ष्मी माता मैया जय लक्ष्मी माता ভাল লাগিলে আৰু বাকী পঢ়া শুনা কৰি আগুৱাই যোৱা তাই কামনা কৰিলোঁ জেঠাইহঁতৰ ঘৰলৈ অহা কিমান দিন হ'ল তোমাৰ এসপ্তাহমান হৈ গ'ল ন তুমি যে মূৰ্তিভাগ বনালা এই মূৰ্তিভাগ বনাওঁতে দেখিছে নহয় এবাৰ জুম কৰি দেখা দিয়া লক্ষীৰ প্ৰতিমূৰ্তি এখন হাত চাওক কিমান সুন্দৰকৈ এইপিনে আপোনালোকে নাকটো চাওক নাকলৈ মন কৰক ওঠলৈ মন কৰি ধৰক থুতুৰি আমাৰ ধৰক থুতুৰি চকু কাজল সেইফালে এইখন তুমি কাটি পিনে নিজে বনাইছানে এখন কেলেণ্ডাৰ পৰা উলিয়াইছিলোঁ মানে যোৱা হ'লে ধুনীয়াকৈ মিলাইছে আৰু এইপিনে ডিঙি চব মানে চবফালে ঠিক আছে মানে আৰু বাকী তোমাৰ এতিয়া এইখিনি চুলি কোচা কিনিবলগীয়া হৈছে চাগে হয় হয় আৰু তোমাৰ এতিয়া মূৰ্তিভাগ বনাওঁতে কিমান দিন লাগিলে দুদিন খুব বেছি 3 দিন ধৰিছোঁ 3 দিন লাগিলে আৰু শুকাবলৈ দিন লাগে এদিন ইয়াত অকল মাটি আছে নে বেলেগ কিবা দিছা অকল মাটি আৰু লাঠি আছে ভিতৰত নহ'লে এৰি যাব বুলি লাঠি আৰু মাটি আছে পিছত লোহা আৰু চিমেণ্ট দিলে কেনেকুৱা হ'ব মানে ভাবকচোন এইখন হাত দেখিছে ইয়াতো মাটি আছে আলতীয়া লিকটীয়া মাটি ন কি মূৰ্তি বনালা তুমি এতিয়ালৈকে মই গণেশ লক্ষী সৰস্বতী কাৰ্তিকী তাৰপিছত শিৱলিংগ বনালোঁ শিৱলিংগ মানে শিৱলিংগ তাৰপিছত শিৱৰ নন্দীটো বনালোঁ তাৰপিছত আৰু ৰাম মন্দিৰ বনাইছিলোঁ ৰাম মন্দিৰ কাগজেদি বনাইছিলোঁ বাকীবোৰ বাৰু ঘৰত আছে চাগে এসপ্তাহৰ ভিতৰত এইকেইটা বনালে আৰু বাকী ক'ৰবাত দিলাও চাগে চাওক মানে অকল এইখিনিতে লাগি আছে বুলি কোৱা নাই মানে অকণ সময় উলিয়াই মানে হেৰি অকল যে ইয়াতে লাগিছে সেই বুলি নহয় চবফালে পঢ়িও আছে 6ত আৰু তোমাৰ পাপাৰ মাৰ নামটো কি হৈছিলে মাৰ নামটো অৰ্পণা বৰগোহাঁই পাপাৰ নামটো কেশৱ বৰগোহাঁই এইটো চাওক ঢোলটো আপোনালোকে এইপিনে এটা ফুটা দেখিছে এইফালে দুটা ফুটা আৰু এইখন গামোচা বগা ৰং কৰি দিছে আৰু ভাল লাগিছে ঢোলটো মানে অৰিজিনেল নিচিনা লাগিছে দূৰৰ পৰা যদি চাই আপোনালোকে মানে হাতে দাঙি চালেহে গম পাব যে এইটো মাটি বুলি কিন্তু এইটো সুতুলি হয় ঢোলৰ সুতুলি এইটো বাৰু ফুটাটো অকণমান সৰু হৈছে বজাই নেদেখাওঁ এনেই আপোনালোকক মডেলটোহে দেখাইছে আৰু বাদ বাকী আপোনালোকে ভাইটিটোক যদি চিনি পাইছে কমেণ্ট এটা কৰিব ক'ৰ পৰা চাইছে আৰু ভাইটিটোৰ ফোন নাম্বাৰটো দিয়া থাকিব আপোনালোকে যদি যোগাযোগ কৰোঁ বুলি ক'লে পাৰিব আৰু যদি দৰকাৰ হয় কেতিয়াবা বোলে মূৰ্তি এটা লাগে ঘৰত সজাই থ'বলৈ হ'লেও ক'ব কেনেকুৱা ধৰণৰ মূৰ্তি লাগে পাৰিবা নহয় চেষ্টা কৰিবা পাৰিব তাতে ভালদৰে কাম কৰি যোৱা আগুৱাই যোৱা তাই কাম কৰিছোঁ পঢ়া শুনা কৰা আৰু এইবোৰ ক্ষেত্ৰতো থকা চবফালে থাকিব লাগে হয় নাই তেন্তেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে আৰু ভিডিঅ'টো কাটি নিদিবা এবাৰ মই সৰস্বতী পূজাত ডাঙৰ সৰস্বতী জনী দিম এইফালে জ্যোতিষ মানে ভিডিঅ' কৰিলে তোমাকো ধন্যবাদ জনাইছোঁ দেই মানে তুমি কোৱাৰ বাবে আৰু ভাইটিয়ে এতিয়া কৈছে যে বোলে মই মানে অহাবাৰকৈ ভাইটিটোৱে ডাঙৰকৈ কি স্কুলত কি দিম বুলি কৈছা সৰস্বতী মানে ডাঙৰকৈ দিব আৰু ৰাইজে ভালকৈ চাব পৰাকৈ এইটোও মূৰ্তি বাৰু কিন্তু ইয়াতকৈ ডাঙৰকৈ দিব আৰু হয়নে আৰু তাৰে কামনা কৰিছোঁ সকলোৱে মৰম দিব ভাইটিটোক আৰু যোগাযোগ কৰোঁ বুলি ক'লে ফোনৰ নম্বৰটো থাকিবই বাৰু আৰু আপোনালোকো ধন্যবাদ জনাইছোঁ নিশ্চয় আৰু ভাইটিটোৰ মাক দেউতাক আপোনালোকো বহুত বহুত ধন্যবাদ জনাইছোঁ ভাইটিটোক সহায় কৰিব আপোনালোকে সময় দিবলৈ দিব খেলা ধূলা পঢ়া শুনাৰ উপৰিও এইখিনি কাম কাজত তেতিয়া ভাইটিটোও নিজৰ যি সপোন আছে প্ৰতিভা আছে বিকাশ কৰিব পাৰিব তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিবলৈ একেবাৰে নাপাহৰিব বাই বাই